বিয়াৰ প্ৰথম নিশা অমিত শোৱনি কোঠালৈ সোমাই আহিছিল। কিন্তু এয়া কি, শোৱনি কোঠাত ৰশ্মি নাছিল। তাৰ পৰিৱৰ্তে অমিতে টেবুলত লক্ষ্য কৰিলে এখন চিঠি আছিল। সি এতিয়া সম্পূৰ্ণ উৎকণ্ঠাৰে চিঠিখন পঢ়িবলৈ আৰম্ভ কৰিলে। সঁচা কথা ক'বলৈ মই বহুবাৰ চেষ্টা কৰিছিলোঁ, কিন্তু কথাখিনি আপোনাক মই কেতিয়াও ক'বলৈ পৰা নাছিলোঁ। আচলতে মই এজন ল'ৰাক ভাল পাইছিলোঁ। আমাৰ মাজত স্বামী স্ত্ৰীৰ দৰে সম্পৰ্ক আছিল, কিন্তু আমাৰ জাতিটো বেলেগ বেলেগ আছিল। সেইবাবেহে আমি বিয়াখন পাতিবলৈ পৰা নাছিলোঁ। এনেকৈয়ে অৱশেষত আপোনাৰ লগত মোৰ বিয়াখন ঠিক হৈ গ'ল। মোৰ মনলৈ বাৰে বাৰে আহিছিল যে মই সকলো সঁচা কথা আপোনাক খুলি ক'ম। যিহেতু বিয়াখন খুব ধুমধামেৰে হৈ গ'ল, সেইবাবে মই আপোনাক একো ক'বলৈ নোৱাৰিলোঁ। পিতৃ মাতৃৰ সন্মান হানি হোৱাৰ ভয়ত আপোনাৰ লগতো সম্পৰ্ক ভাঙিবলৈ বিচৰা নাছিলোঁ। মানুহে কয় যে বিয়াৰ পিছত নতুন জীৱন আৰম্ভ হয়। আমাৰ নতুন জীৱনটো মিছা কথাৰে আৰম্ভ হোৱাটো মই বিচৰা নাছিলোঁ। সেয়েহে এতিয়া চূড়ান্ত সিদ্ধান্তটো আপোনাৰ হাতত। আপুনি এতিয়া কি বিচাৰে? যদি আপুনি সম্পৰ্কটো ভাঙিব বিচাৰে তেন্তে ভাঙি পেলাওক। তাৰ ওপৰত মই একো নকওঁ, কিন্তু মোক ঘৰৰ পৰা আপুনি কেতিয়াও বাহিৰ কৰি নিদিব। এতিয়া হয়তো আপুনি নিশ্চয় ভাবিছে মই বহুত স্বাৰ্থপৰ বুলি। হয়, মই স্বাৰ্থপৰ, কিন্তু মা দেউতাৰ সন্মান ৰক্ষাৰ বাবেহে মই স্বাৰ্থপৰ হ'বলগীয়া হৈছে। মই এতিয়া মানি লওঁ যে মই যি কৰিলোঁ সেয়া ভুল আছিল, কিন্তু জীৱনৰ কিছুমান মুহূৰ্ত বহুত দুৰ্বল হৈ ভুল কৰিছিলোঁ, আৰু হয়তো তাৰ শাস্তি গোটেই জীৱন মই ভোগ কৰি যাব লাগিব। যদি আপুনি বিচাৰে তেনেহ'লে মই ঘৰৰ সকলো কাম দাসীৰ দৰে কৰি ঘৰৰ এটা চুকত সদায় শুই থাকিম। যদিহে আপুনি ইচ্ছা কৰে তেনেহ'লে আপুনি দ্বিতীয় বিবাহ কৰাবলৈ পাৰে। মই আপোনাক একো নকওঁ, কাৰণ এয়া আপোনাৰ জীৱন। আপুনি যি বিচাৰে তাকে কৰিবলৈ পাৰে। যদিহে মোক আপোনাৰ ঘৰখনত ৰাখিবলৈ নিবিচাৰে তেন্তে মোক আপুনি বিষ খুৱাই মাৰি পেলাওক। ছোৱালী এজনী বিয়া হৈ মাতৃগৃহৰ পৰা অহাৰ পিছত তাইৰ স্বামীৰ ঘৰখনহে আচল ঘৰ। মোক মাৰি পেলালেও মোৰ মা দেউতাই এই সমাজখনত সন্মানেৰে শান্তিৰে জীয়াই থাকিবলৈ পাৰিব। মই এতিয়া সিহঁতৰ জীৱনত কলংক হ'বলৈ নিবিচাৰোঁ। পত্নীক অৰ্ধাংগিনী বুলি কোৱা হয়, অৰ্থাৎ স্বামীৰ আধা অংশ। তেওঁ এগৰাকী স্বামীৰ ভাল বেয়া সুখ দুখৰ সংগী। এই মুহূৰ্তত মই আপোনাৰ পত্নী কেৱল সমাজক দেখুৱাবলৈহে। আচলতে মই এতিয়া আপোনাৰ আধা পত্নী হৈ পৰিছোঁ। এতিয়া আপোনাৰ ওপৰত নিৰ্ভৰ কৰিব আচলতে আপুনি কি বিচাৰে। আপুনি যিয়েই কৰক আপোনাৰ সিদ্ধান্তটো মই নতশিৰে মানি ল'ম। এতিয়া আপোনাৰ আধা পত্নী ৰশ্মি। টেবুলত ৰখা সেই চিঠিখন পঢ়াৰ পিছত নাজানো অমিত কি চিন্তাত ডুব গৈছিল। সি এতিয়া কোঠাটোৰ চাৰিওফালে চাইছিল, যদিও ৰশ্মিৰ কোনো লেখ জোখেই নাছিল। হাতত চিঠিখন লৈ অমিতে ৰশ্মিক প্ৰথমতে বাথৰুম, তাৰপিছত বিভিন্ন কোঠা, ড্ৰয়িং ৰুম সকলোতে বিচাৰিলে, কিন্তু তাইক বিচাৰি পোৱা নগ'ল। চিঠিখন টেবুলত থৈ সি এতিয়া বিচনাতে বহি পৰিল। সি এতিয়া চকু দুটা মুদি চিন্তা কৰিবলৈ ধৰিছিল। কোঠাটোত এতিয়া একেবাৰে নিস্তব্ধতাই বিৰাজ কৰিছিল। হঠাতে চকু মেলি অমিতে দেখিলে যে ৰশ্মি ঘৰৰ বাহিৰৰ খিৰিকীখনৰ ওচৰত থিয় হৈ আছে। অমিতে তেতিয়া খিৰিকীৰ ওচৰলৈ গ'ল। অমিতে লক্ষ্য কৰিলে মুখমণ্ডলত তাইৰ এক অদ্ভুত বিষাদৰ ছাঁ আছিল। সেইটো সময়ত ৰশ্মিয়ে ডাৱৰে আৱৰা চন্দ্ৰটোলৈ চাই আছিল। চন্দ্ৰটোৱে ডাৱৰৰ মাজেৰে ভুমুকি মাৰিবলৈ বিচাৰিছিল যদিও ডাৱৰে জোনটোৰ লগত এতিয়া খেলিবলৈ বিচাৰিছিল। সেইটো সময়ত ৰশ্মিয়ে ভাবি আছিল, বৰ্তমান মোৰ জীৱন আৰু এই চন্দ্ৰটোৰ মাজত কোনো পাৰ্থক্য নাই। দুয়োজনেই এতিয়া নিজৰ নিজৰ অৱস্থাত জটিল হৈ পৰিছে। ৰশ্মিয়ে এটি সুমুনীয়া কাঢ়ি পিছলৈ ঘূৰি চালে। ইয়াত কি কৰি আছা বুলি অমিতে মাত দিয়াত তাই এতিয়া থতমত খাই পৰিছিল, আৰু লগে লগে কোনোফালে নোচোৱাকৈ পোনে পোনে অমিতৰ ভৰিত পৰিল আৰু ক'লে যে আপুনি মোক বিষ খুৱাই মাৰি পেলাওক। মই আপোনাৰ বাবে একেবাৰে যোগ্য নহয়। অমিতে তেতিয়া ক'লে যে ইমান সহজ মৃত্যু মই তোমাক কেনেকৈ দিম। এতিয়া তুমি মোৰ ঘৰৰ চাফাই কাম কৰিব লাগিব, সকলোৰে প্ৰয়োজন পূৰণ কৰিব লাগিব আৰু সকলোৰে যত্ন ল'ব লাগিব। ৰশ্মিয়ে তেতিয়া ক'লে যে হয়, মই আপোনাৰ ঘৰৰ সকলো কাম দাসী হিচাপে কৰি যাম, আৰু গোটেই জীৱন অভিযোগ কৰাৰ কোনো সুযোগেই আপোনাক নিদিওঁ মই। এই কথা কৈ তাই তাৰ পৰা যাবলৈ ধৰিলে। অমিতে তেতিয়া লগে লগে ক'লে যে ক'লৈ যোৱা তুমি? মোৰ কথা এতিয়াও শেষ হোৱা নাই। অমিতে তেতিয়া পুনৰ কথা ক'বলৈ আৰম্ভ কৰিলে। তুমি এতিয়া মোৰ আচল কথাটো শুনা। তুমি কোনো দাসী, কোনো চাকৰণী অথবা আধা পত্নী নহয়। তুমি মোৰ সদায় নিজৰ পত্নী হৈয়ে থাকিবা। এতিয়া তুমি মোৰ মাথো মোৰ, এই বুলি কৈ অমিতে ৰশ্মিক জোৰেৰে সাবটি ধৰিলে। কথাষাৰি শুনাৰ লগে লগে ৰশ্মিৰ চকুৰ পৰা চকুলো বৈ আহিছিল। তাই এতিয়া অমিতৰ চকুত চকুত হৈ একো ক'বলৈ পৰা নাছিল। তাই মাথো ক'লে, মই ইয়াৰ বাবে কিন্তু যোগ্য নহয়। এতিয়া মোৰ অতীতক তুমি কেনেকৈ ক্ষমা কৰিবা? অমিতে তেতিয়া ক'লে যে প্ৰত্যেকৰে নিজস্ব অতীত থাকে, আৰু তোমাৰো তেনেকুৱাই আছিল। তোমাৰ অতীতৰ লগত মোৰ এতিয়া কোনো সম্পৰ্ক নাই।
মই মাত্ৰ এটা কথাই জানো যে আমি এতিয়া এক হৈ পৰিছোঁ আৰু আহিবলগীয়া দিনবিলাক হৈছে আমাৰ ভৱিষ্যত। যদি আমি অতীতৰ কথা চিন্তা কৰি থাকোঁ তেতিয়াহ'লে আমি ভৱিষ্যতে কেতিয়াও উন্নতি সাধন কৰিবলৈ নোৱাৰিম। এতিয়া আমি আমাৰ অনাগত ভৱিষ্যতক সুন্দৰ কৰি তুলিব লাগিব। যদিহে মই কিবা ভুল কৰোঁ তেতিয়া তুমি মোক বুজাই দিবা, আৰু তুমি যদি ভুল কৰা তেন্তে মই তোমাক আঙুলিয়াই দিম। এতিয়া মোৰ লগত তুমি যাবানে? কথাষাৰ শুনাৰ পিছত এইবাৰ ৰশ্মিয়ে অমিতক আৱেগিকভাৱে সাৱটি ধৰিছিল। কিছু সময় পূৰ্বে ডাৱৰৰ সৈতে যুঁজি থকা চন্দ্ৰটোৱেও ডাৱৰ ফালি বাহিৰলৈ ওলাই আহিছিল। চন্দ্ৰৰ পোহৰেৰে দুয়োকে আলোকিত কৰি সিহঁতৰ ভৱিষ্যতৰ জীৱনৰ বাবে বাট মুকলি কৰি দিছিল। মা, আজি বৰ ঠাণ্ডা পৰিছে। আপুনি ইমান সোনকালে উঠিব নালাগিছিল। ঠাণ্ডা পালে আপোনাৰ বেমাৰ হ'বলৈ পাৰে। সবিতাই এতিয়া শাহুৱেকক একাপ গৰম চাহ দি এই কথাটো কৈছিল। সবিতাৰ শাহুৱেক সাবিত্ৰীয়ে শয়ভৰ দি ক'লে যে ঠিকেই কৈছা বোৱাৰী তুমি, কিন্তু মোৰ সোনকালে উঠাৰ অভ্যাস আছে। সাৰ পালে বিচনাত আৰু পৰি থাকিবলৈ মন একেবাৰে নাযায়। মই এতিয়া ঘৰখনকে চাফা কৰোঁ দিয়া, নহ'লেনো মই এতিয়া কি কৰি থাকিম? তোমাৰ বিয়া হৈ অহা 6 মাহ হৈছেহে, গতিকে তুমি ঘৰৰ সকলো দায়িত্ব অকলে ল'বলৈ নালাগে। সবিতাৰ শাহুৱেক সাবিত্ৰীয়ে বোৱাৰীয়েকৰ মধুৰ কথাবোৰ শুনি বৰ ভাল পাইছিল। ঘৰখনত মাত্ৰ 3টাহে প্ৰাণী: বোৱাৰী সবিতা, শাহুৱেক সাবিত্ৰী আৰু পুত্ৰ ৰাহুল। সাবিত্ৰীৰ স্বামীৰ বহু বছৰ আগতে মৃত্যু ঘটিছে। আনহাতে সাবিত্ৰীৰ কন্যা গিৰিজাকো বিয়া দি উলিয়াই দিয়া হৈছে। তাই এতিয়া শহুৱেকৰ ঘৰত সুখে সন্তোষে দিন অতিবাহিত কৰি আছে। সবিতা বোৱাৰী হৈ অহাৰ পৰাই সাবিত্ৰীয়ে এনেকুৱা অনুভৱ কৰিছে যেন তাইৰ জীয়েক গিৰিজা আকৌ ঘূৰি আহিছে ঘৰখনলৈ। তেওঁলোক এতিয়া দুয়োগৰাকী যেন শাহু বোৱাৰী নহয়, মাক জীয়েকহে। আজিৰ পৃথিৱীখনত এনেকুৱা শাহু বোৱাৰী পাবলৈ বহু টান। এনেকৈ শাহু বোৱাৰীয়েকে কথা পাতি থকাৰ মাজতে ৰাহুলৰ ফোনটো বাজি উঠিল। ৰাহুলে ফোনটো ৰিচিভ কৰিয়েই উৎকণ্ঠিত স্বৰত ক'লে যে ভণ্টিৰ কি হ'ল? কি এতিয়া হস্পিটেলত আছা নেকি? মা, ভণ্টি হস্পিটেলত ভৰ্তি হৈ আছে। আমি এতিয়াই যাব লাগিব। তোমালোক দুয়ো এতিয়া সাজু হোৱা, তেতিয়ালৈকে মই গাড়ীৰ ব্যৱস্থা কৰোঁ। এঘণ্টামানৰ ভিতৰতে সিহঁত সাজু হৈ গাড়ীত বহিল, আৰু গাড়ীখন এতিয়া তীব্ৰ বেগেৰে গতি কৰিবলৈ ধৰিছিল। গাড়ীখনত বহি থাকোঁতে নিস্তব্ধতাই বিৰাজ কৰিছিল যদিও সকলোৰে হৃদয়ত ধুমুহাৰ সৃষ্টি হৈছিল। আচলতে গিৰিজাৰ হৈছে কি? এতিয়া তাই কেনে আছে? তাইৰ এতিয়ানো কি বেমাৰ হৈছে? এই সকলোবিলাকৰ উত্তৰ এতিয়া তেওঁলোকৰ হাতত নাছিল। তেওঁলোকে এতিয়া পোনে পোনে হস্পিটেললৈ বুলি গ'ল। তিনিওটাকে দেখি গিৰিজাৰ চকুৰ পৰা চকুলো ওলাই আহিছিল। সৰু এটা ল'ৰাৰ দৰে মাকক সাৱটি ধৰি তাই কান্দি কান্দি ক'বলৈ ধৰিলে, মা, মই আৰু কেতিয়াও মা হ'বলৈ নোৱাৰিম। কথাটো শুনাৰ পিছত সকলোৰে মূৰত যেন আকাশী সৰগ ভাগি পৰিছিল। সাবিত্ৰীয়ে তেতিয়া সান্তনা দি ক'লে যে ভগৱান সকলোৰে প্ৰতি দয়াশীল। গিৰিজা এতিয়া গৰ্ভৱতী হোৱা প্ৰায় 6 মাহ হৈ গৈছিল। হঠাতে নিশা তেওঁৰ পেটৰ বিষ অনুভৱ হ'ল। লগে লগে তেওঁক এতিয়া চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছিল। ছ'ন'গ্ৰাফি কৰাৰ পাছত গম পোৱা গ'ল যে শিশুটিৰ গৰ্ভতে মৃত্যু হৈছে, আৰু ইয়াৰ সংক্ৰমণ গোটেই জৰায়ুত বিয়পি পৰিছে। যদিহে জৰায়ু আঁতৰাই দিয়া নহয় তেনেহ'লে গিৰিজাৰ মৃত্যু হ'ব পাৰে। সেইবাবেই গিৰিজাৰ জৰায়ু আঁতৰাই দিয়াৰ বাহিৰে তেওঁলোকৰ হাতত আন কোনোৱেই বিকল্প নাছিল। সৃষ্টিকৰ্তাই যি অনুমোদন দিয়ে সেয়াই হয়। সাবিত্ৰীয়ে গিৰিজাক সান্তনা দি ক'লে। এদিন থকাৰ পিছতে গিৰিজাৰ লগতে আন সকলোৱে চিকিৎসালয়ৰ পৰা ঘৰলৈ উভতি আহিল। এনেকৈ প্ৰায় 2 মাহৰ পিছত গিৰিজা এদিন মাকৰ ঘৰলৈ আহিল। যেতিয়া তাই মাতৃগৃহলৈ আহিল তেতিয়া তাইক যথেষ্ট সলনি হোৱা যেন লাগিছিল। এইবাৰ তাই কেইদিনমান মাতৃগৃহত থাকিবলৈ আহিছিল। এদিন সবিতা আৰু ৰাহুল ক'ৰবালৈ ফুৰিবলৈ গ'ল। মাক আৰু জীয়েক ঘৰত অকলে আছিল। গিৰিজাই তেতিয়া মাকক লাহেকৈ ক'লে, মা, যদি বেয়া নোপোৱা তেনেহ'লে মই তোমাক এটা কথা কওঁনে? মাকে তাইক ক'লে যে কি কথা কোৱা আকৌ। তাই তেতিয়া কথাটো এতিয়া কওঁ নকওঁকৈ কৈয়ে পেলালে, তোমাৰ জোঁৱাই সুৰজিতে বিচাৰে আমি এটি সন্তান তুলি লোৱাটো। এতিয়া কথাটো শুনাৰ পিছত মাকেও সন্মতি দিলে। তেতিয়া গিৰিজাই পুনৰ ক'লে যে আমি কিন্তু অনাথ আশ্ৰমৰ পৰা অনা ল'ৰা ছোৱালী তুলি নলওঁ। তেন্তে ক'ৰ পৰা আনিবি? সাবিত্ৰীয়ে এতিয়া অধৈৰ্য হৈ কথাবিলাক সুধিলে। খন্তেক সময়ৰ বাবে নিস্তব্ধতাই বিৰাজ কৰিছিল। কোনেও একো ক'ব পৰা নাছিল। তেতিয়া সাবিত্ৰীয়ে মৌনতা ভাঙি ক'লে যে তুমি কিবা চিন্তা কৰি আছা নেকি তাৰ বিষয়ে? তেতিয়া গিৰিজাই ক'লে যে হয়, মই ভাবিছোঁ, সেইবাবেই তোমাৰ লগত কথা পাতিবলৈ বিচাৰিছোঁ। আমি এতিয়া নবৌৰ সন্তান এটি তুলি ল'বলৈ বিচাৰিছোঁ। কথাটো শুনাৰ লগে লগে সাবিত্ৰীয়ে এতিয়া বাকৰুদ্ধ হৈ পৰিছিল। মাত্ৰ 8-9 মাহমান আগতে সবিতা বিয়া হৈ আহিছেহে এইখন ঘৰলৈ। এতিয়াও তেওঁৰ সন্তান জন্ম হোৱাই নাই। গতিকে এতিয়াই এনেকুৱা এটা অৱস্থাত এনেকুৱা কথাবিলাক ভাবিবলৈ পাৰি জানো? সাবিত্ৰীয়ে আচৰিত হৈ কথাবিলাক ক'বলৈ ধৰিছিলে।
তেতিয়া তাই লাহেকৈ ক'লে যে কেতিয়া ক'লোঁ যে মোক এতিয়াই সন্তান এটা লাগে বুলি, যেতিয়া সম্ভৱ হ'ব তেতিয়া দিলেই হ'ল। তাৰপিছত তাইৰ মাকে ক'লে যে তুমি সবিতাৰ লগত এই বিষয়ে কথা পাতি ল'বা। এতিয়া তাই এই কথাখিনি বৌয়েকৰ লগত কোৱাৰ বাবে এটা সুযোগ বিচাৰি থাকিল। এদিন কথাৰ মাজতে গিৰিজাই বৌয়েকক কথাটো কৈয়ে পেলালে। বৌয়েকে লগে লগে ক'লে যে দাদা আৰু মই আগতেই এই বিষয়ে কথা পাতিছোঁ, ভগৱানে দিলে প্ৰথম সন্তানটো তোমাৰেই হ'ব। কথাটো শুনাৰ লগে লগে গিৰিজা এতিয়া আনন্দত জঁপিয়াই পৰিছিল আৰু সবিতাক সাৱটি ধৰিলে। এনেকৈয়ে কেইদিনমানৰ পিছতে গিৰিজাই ভাল খবৰটো পালে যে সবিতা এতিয়া মাক হ'বলৈ ওলাইছে। অৱশেষত সেই দিনটো আহি পাইছিলহি। সবিতাই এতিয়া এটি পুত্ৰ সন্তানৰ জন্ম দিছিল। সকলোৱে দৌৰি আহিল সবিতাৰ ওচৰলৈ। গিৰিজাই তেতিয়া কৃতজ্ঞতাৰে সবিতাৰ ফালে চাইছিল। সবিতাই ক'লে লোৱা ভনী, এয়া তোমাৰ সন্তান। তেতিয়া গিৰিজাই ক'লে যে ইমান খৰখেদা কিহৰ, প্ৰথমে ঘৰলৈ বলাচোন, ৩-৪ দিন পাৰ হৈ যাওক। কিন্তু এতিয়া গিৰিজাই সন্তান তুলি লোৱাৰ কথাটো এবাৰো নক'লে। সেইবাবে এদিন সবিতাই গিৰিজাক সুধি পেলালে যে কি হ'ল, তুমি একো নকলা যে? গিৰিজাই তেতিয়া ক'লে যে সুৰজিতে কৈ আছিল যে প্ৰথম সন্তানটো ল'ৰা, প্ৰথম সন্তানটোৱেই ঘৰৰ উত্তৰাধিকাৰী, গতিকে প্ৰথম সন্তানটো তুলি লোৱাটো সঠিক নহ'ব। ইয়াক এতিয়া আপোনাৰ লগতেই ৰাখক, আমি দ্বিতীয় সন্তানটোক লৈ যাম। সবিতাৰ চকু দুটা গিৰিজাৰ প্ৰতি কৃতজ্ঞতাৰে ভৰি পৰিছিল। যেতিয়া 2 বছৰৰ পাছত সবিতা আকৌ গৰ্ভৱতী হ'ল, তেওঁ তেতিয়া গিৰিজাক নিজেই ক'লে এইবাৰ এই সন্তানটো তোমাৰ হ'ব। গিৰিজাই সন্তানটিৰ বাবে বহুদিন অপেক্ষা কৰি আছিল। সবিতাই কন্যা সন্তানটিক ঘৰলৈ লৈ আহি গিৰিজাৰ হাতত তুলি দিলে। এয়া লোৱা তোমাৰ সন্তান। গিৰিজাই তেতিয়া সেই ছোৱালীজনীক সাৱটি ল'লে আৰু তাইৰ যত্ন ল'বলৈ ধৰিছিল। এদিন গিৰিজাই বৌকক ক'লে যে বৌ, তুমি বহুত মহান। তুমি তোমাৰ প্ৰথম সন্তানটিকো মোৰ কোলাত দিবলৈ কুণ্ঠাবোধ নকৰিছিলা আৰু এতিয়া এই দ্বিতীয় সন্তানটোকো দিলা। মই অলপ স্বাৰ্থপৰ হয়, কিন্তু ইমানো নহয়। মই তোমাৰ সুখ কাঢ়ি ল'বলৈ নোৱাৰোঁ। আচলতে এটা পৰিয়ালত এটি ল'ৰা আৰু এগৰাকী কন্যা থাকিবই লাগে। ভগৱানে তোমাক সেই সুখকণ দিছে, গতিকে মই অলপ সময় অপেক্ষা কৰিবলৈ পাৰিম। তুমি তোমাৰ তৃতীয় সন্তানটোক কেৱল মোৰ বাবেই জন্ম দিয়া। সম্পৰ্কবিলাকত ভগৱানে যেতিয়া মৰম আৰু সন্মান দেখে, তেতিয়া তেওঁ সন্তুষ্ট হয় আৰু মুক্তভাৱে আশীৰ্বাদ প্ৰদান কৰে। সবিতাই আকৌ এইবাৰ এযোৰ যম সন্তানৰ জন্ম দিলে, এজন ল'ৰা আৰু এজনী ছোৱালী। এইবাৰ সবিতা অথবা গিৰিজা কাৰোৰে মনত চিন্তাৰ কোনো অৱকাশ নাছিল। সবিতাই তেতিয়া সম্পূৰ্ণ উদাৰভাৱে গিৰিজাক ক'লে যে ভণ্টি, তুমি সঁচাকৈ বহুত ভাগ্যৱতী। তুমি এতিয়া একেলগে 2টি সন্তানৰ মাতৃ হ'লা। গিৰিজাই এতিয়া দ্বিধাহীনভাৱে 2টা সন্তানকে নিজৰ কোচত তুলি ল'লে। মৰম আৰু ভালপোৱাই 2খন সংসাৰকে এতিয়া জীপাল কৰি তুলিবলৈ ধৰিছিল। প্ৰিয় দৰ্শক, সৰু এটি কাহিনী। যদি ভাল লাগিল তেনেহ'লে লাইক, কমেণ্ট, ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব। আপোনালোকৰ গোটেই জীৱনটো হাঁহিৰে উপচি পৰক। পাৰিলে দুখীয়াজনক অলপ সহায় কৰিবলৈ চেষ্টা কৰিব। আপোনালোকৰ অকণমান সঁহাৰিয়ে যদি কোনোবা এজন দুখীয়াৰ জীৱনটো সলনি কৰিবলৈ পাৰে, তাতকৈ পুণ্যৰ কাম আৰু এইখন পৃথিৱীত একোৱেই হ'ব নোৱাৰে। হেভ এ নাইচ ডে।